বিদ্যালয়ত প্ৰাৰ্থনাৰ স্থানত গানৰ ভগৱানৰ যুগজয়ী সৃষ্টি মায়াবিনী এমাহ অতিক্ৰমৰ পাছতো সুখ সাগৰত বিহ্বল প্ৰতিগৰাকী অসমীয়া প্ৰতিটো বাটৰ শেষত ন্যায়লৈ বাট চাইছে অসমীয়া ৰাজ্যৰ গাঁৱে ভূঞে চুবুৰীয়ে চুবুৰীয়ে জুবিন বন্দনা জুবিন এতিয়া কেৱল এটা নাম হৈ নাথাকিল জুবিন এতিয়া জাতিৰ পৰিচয় বুকুৱে বুকুৱে বাগৰি ফুৰা এটা সত্তা এটা অনুষ্ঠান সৃষ্টিকৰ্তা শিল্পী যেতিয়া ভগৱান হৈ পৰে তেওঁৰ গীতেই হৈ পৰে প্ৰাৰ্থনা ঢেকিয়াজুলিত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে 2 শতাধিক কণ ছাত্ৰ ছাত্ৰীয়ে একেলগে গাইছে মায়াবিনী দৃশ্যটো ঢেকিয়াজুলি নগৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ হুজাইৰ মুৰাজাৰৰ জাতীয় একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতো প্ৰাতঃ সভাত প্ৰতিদিনেই প্ৰাৰ্থনাৰ ৰূপত ছাত্ৰ ছাত্ৰীসকলে গাইছে মায়াবিনী যে প্ৰতিদিন প্ৰাতঃ সভাত যিটো আমি আৰম্ভণি যিটো তাকে মায়াবিনী গীতেৰে আমি আৰম্ভ কৰোঁ আৰু এইটো প্ৰত্যেক দিন চলি যাব অনাগত দিনতো চলি যাব আৰু ছাত্ৰ ছাত্ৰী বুজি পাইছে যে কোন আছিলে কোনে কেনেকুৱা এটা নক্ষত্ৰ তৰা আছিলে আমাৰ মাজত আমি যে হেৰাইছো তামুলপুৰৰ নাগৰিজুলি পথৰডুঙাৰ গাঁৱত স্থানীয় প্ৰশাসন আৰু গাঁওবাসীয়ে ৰোপণ কৰিলে 1000 জোপা নাহৰ যাতে প্ৰতিজোপা নাহৰৰ প্ৰতিশিলা পাতে প্ৰজন্মৰ পৰা প্ৰজন্মৰ মাজত সোঁৱৰাই থাকে প্ৰাণৰ শিল্পী 1000 নাহৰ গছৰ পুলি আমাৰ ৰোপণ কৰি এক মানে ব্যতিক্ৰমী প্ৰয়াস আৰু চেষ্টা চলোৱা হৈছে জুবিনে নিজেও কৈছিল যে মই নাহৰৰ মাজত মোক পাবা আৰু সেই নাহৰৰ মাজত পাবলৈ আজি পদক্ষেপ লৈছোঁ যে আমি প্ৰায় 6 কিলোমিটাৰ 1000 জোপা নাহৰৰ পুলি ৰোৱাৰ এটা পদক্ষেপ লৈছোঁ দুলীয়াজানত পিপলতল তিনিআলিত 36 ঘণ্টীয়া ৰাজহুৱা অন্নখন কাৰ্যসূচীত স্থানীয় যুৱক যুৱতীসকলৰ সৈতে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ দাবীত এই অন্নখন কাৰ্যসূচী ন্যায় প্ৰক্ৰিয়াটো আচলতে কিদৰে চলিছে তাৰ ওপৰত ৰাইজে কিছু হুৰুঙা থকা যেন অনুভৱ কৰিছে মৰমৰ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত হ'ব লাগে যিসকল ইয়াৰ লগত জড়িত ইতিমধ্যে চিনাক্ত হৈছে সেইসকলক উচিত শাস্তি দিব লাগে আৰু SITয়ে যি তদন্ত কৰিছে সেই তদন্ত যাতে কোনো ধৰণৰ হুৰুঙা ৰৈ নাযায় আৰু উচিত যাতে বিচাৰ হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে মৰাণৰ শিলপুতা ডেকা আলিৰ আইথানত দিনে নিশাই ৰাইজে শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পীক শিৱসাগৰৰ আমগুৰিত জুবিন গাৰ্গৰ চিতাভস্মত পুষ্পাঞ্জলি অৰ্পণ হিয়া ঢাকুৰি কান্দি উঠিল শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা কিশোৰীসকলৰ লগতে এইসকল মহিলা আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত পুষ্পাঞ্জলি অনুষ্ঠানত ভাগ লৈ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই ক'লে জাষ্টিছ ফৰ জুবিনটোৱে অসমৰ ৰাইজে বিচাৰিছে যিজনে অসমৰ জনগণক এটা কণ্ঠ দিছিল বিভিন্নজনক সহায় কৰিছিল অসমীয়া জাতিৰ দুৰ্যোগৰ সময়ত সাহসেৰে যিকোনো প্ৰত্যাহ্বান জনাবলৈ যাৰ কণ্ঠত সাহস আছিল যিজনৰ কাৰণে বৰ্তমান যুৱচামে মাতৃভাষাটো ভাল পাবলৈ আৰম্ভ কৰিছিল তেনেকুৱা এজন সম্পদ আমি অকালতে হেৰুৱালো আমাক কেনেকৈ কি হ'ল ইয়াৰ সম্পূৰ্ণ বিচাৰ লাগিব আৰু জুবিন গাৰ্গৰ ন্যায় লাগিব আজি সিমানেই আমাৰ সমগ্ৰ ৰাজ্যবাসীয়ে ন্যায় কামনা কৰাৰ সময়তে ভগ্নী পালমী বৰঠাকুৰে ফেচবুকৰ মাধ্যমেৰে ক'লে ৰহস্যৰে আবৃত অশ্ৰুসিক্ত এমাহ সত্যৰ সন্ধান আৰু অপেক্ষা অব্যাহত ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত